Hello everyone, welcome to YouTube channel Happy Home Assam. এই ভিডিওটিত আমি সাম 2022 চনৰ আমাৰ অসমত যি পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ৰিক্ৰুটমেন্ট হৈছিল সেই নিযুক্তি প্ৰক্ৰিয়াত কোন ডিস্ট্ৰিক্টত কিমান ভ্যাকেন্সিজ আছিল বা কাষ্ট ওয়াইজ কোড কিমান ভ্যাকেন্সি আছিল কাষ্ট ওয়াইজ বা মিডিয়াম ওয়াইজ সেইখিনি আজিৰ এই ভিডিওটিত আমি চাম তো প্ৰথমতে ইয়াত দেখিছে ডিস্ট্ৰিক্ট ওয়াইজ ক্যাটেগৰি ওয়াইজ subject wise vacancy of post graduate teacher in Assamese medium school প্ৰথমতে Assamese medium school খিনি আছে আৰু ভিডিওটো ডিটেইলছত যোৱাৰ আগতে সকলোকে মই ৰিকুৱেষ্ট কৰিম যদি চেনেলটো নতুনকৈ চাইছে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিওটো শেয়াৰ কৰি দিব আপোনালোকৰ ফ্ৰেন্ড সাৰ্কেলৰ মাজত তো ইয়াত প্ৰথমতে আছে বৰপেটা ডিস্ট্ৰিক্ট আছে বৰপেটা ডিস্ট্ৰিক্টত যোৱা বছৰ EWS ত ভ্যাকেন্সি আছিল এইবাৰ বা আছে না হেতু কনফাৰ্ম নহয় যেতিয়া ডিটেইলছ আহিব তেতিয়া গম পাম আৰু OBC MOBC আছিল 42টা পোষ্ট PWD 7টা পোষ্ট SC 11টা পোষ্ট ST হেলথত 21টা আৰু ST প্লেনত 39টা আনৰিজাৰ্ভ 30 টোটাল 162 ভ্যাকেন্সি আছিল আৰু সাবজেক্ট ওয়াইজ ইয়াত আপোনালোকে দেখিছে সাবজেক্ট ওয়াইজ আটাইতকৈ বেছি আছিল OBC 12টা ভ্যাকেন্সি আছিল আসামিছত তাৰ পিছত বাকি আমাৰ আনৰিজাৰ্ভত আছিল আসামিছত 8টা ভ্যাকেন্সি ST প্লেনত 7টা আছিল 6টা আছিল ST হিলছত তো এনেকে আপোনালোকে ইয়াতে এই লিষ্টখনত চালে গম পাব কোড কিমান ভ্যাকেন্সি আছিল বৰপেটা ডিস্ট্ৰিক্টৰ টোটাল ভ্যাকেন্সি আছিল 162 আৰু কি সাবজেক্টৰ ভ্যাকেন্সি আছিল ইয়াত দেখিছে একাউন্টেন্সি এডভান্স আসামিজ আৰবিক আসামিজ বেংকিং বটানী বিজনেস ষ্টাডিজ কেমিষ্ট্ৰি ইকোনমিক্স এডুকেশন ইংলিশ জিওগ্ৰাফি হিষ্ট্ৰি তাৰ পিছত লজিক ফিলসফি ম্যাথমেটিক্স ফিজিক্স পলিটিক্যাল সায়েন্স সংস্কৃত জুলজি এইবিলাক সাবজেক্টৰ ভ্যাকেন্সি আছিল তাৰ পিছত নেক্সট আছে বঙাইগাঁৱত আছিল টোটাল 52টা ভ্যাকেন্সি আৰু ইয়াতে OBC আছিল 15টা আৰু আনৰিজাৰ্ভত 13টা বাকি বিলাকত 3টা 5টা এনেকে আছে আৰু ইয়াতে আটাইতকৈ ৰিজাৰ্ভ ক্যাটেগৰিত আটাইতকৈ বেছি ভ্যাকেন্সি আছিল 5টা ভ্যাকেন্সি আসামিজতে বেছি ভ্যাকেন্সি আছিল আৰু আনৰিজাৰ্ভত আছিল আসামিজত 3টা গতিকে ইয়াতে লিষ্টখন চালে আপুনি গম পাব কি সাবজেক্ট ইয়াতে আছে আসামিজ বেংগলী বটানী কেমিষ্ট্ৰি ইকোনমিক্স এডুকেশন ইংলিশ আসামিজ হিষ্ট্ৰি ম্যাথমেটিক্স ফিজিক্স পলিটিক্যাল সায়েন্স জুলজি তাৰ পিছত নেক্সট আছিল নেক্সট ডিস্ট্ৰিক্টখন আছে কাছাৰত 12টা ভ্যাকেন্সি আছিল আৰু ইয়াতে EWS ত ভ্যাকেন্সি নাই OBC ত আছিল ভ্যাকেন্সি 5টা আৰু ইয়াতে ইকোনমিক্স ইংলিশ হিষ্ট্ৰি মণিপুৰী ম্যাথমেটিক্স এইকেইটা সাবজেক্টৰ ভ্যাকেন্সি আছিল OBC তো এনেকে কোড কিমান ভ্যাকেন্সি আছে আপোনালোকে ইয়াত চাব পাৰিব টোটাল ভ্যাকেন্সি আছিল 12টা তাৰ পিছত নেক্সট দৰঙত আছিল 72টা ভ্যাকেন্সি 72 আৰু ইয়াৰ ভিতৰত OBC কাৰণে 13টা আছিল EWS ত 15টা আছিল আৰু আনৰিজাৰ্ভত 11টা আৰু আটাইতকৈ বেছি ভ্যাকেন্সি আছিল ইয়াতে ভ্যাকেন্সি আছিল আসামিজতে 12টা ভ্যাকেন্সি আছিল তো হাইয়েস্ট ভ্যাকেন্সি আসামিজে পাই আছো আমি আৰু ইংলিশতো 11টা ভ্যাকেন্সি আছিল আৰু কাষ্ট ওয়াইজ এনেকে দিয়া আছে কোড কিমান আছিল আৰু ইয়াত কি সাবজেক্টত আছিল দৰঙত সেইখিনি দিয়া আছে এডভান্স আসামিজ বেংকিং বড়ো বটানী বিজনেস ষ্টাডিজ ইকোনমিক্স এডুকেশন ইংলিশ জিওগ্ৰাফি হিন্দী হিষ্ট্ৰি এইবিলাক সাবজেক্ট ইয়াত আছে তাৰ পিছত ধেমাজিত আছিল 56 ভ্যাকেন্সি আছিল ধেমাজিত আৰু ইয়াতে হাইয়েস্ট পোষ্ট আছিল 9টা পোষ্ট আছিল ইংলিশত ধেমাজি ডিস্ট্ৰিক্টত আৰু ইয়াতে কি সাবজেক্ট আছে ইয়াতে দেখিছে সোশিয়োলজি সাবজেক্টৰ ইয়াত ভ্যাকেন্সি আছিল 3টা নিজৰ সাবজেক্টৰ ভ্যাকেন্সি বিলাক কোন ডিস্ট্ৰিক্টত আছে ইয়াৰ পৰা আপোনালোকে এটা অনুমান কৰিব পাৰিব তাৰ পিছত ধুবুৰীত আছিল 111টা ভ্যাকেন্সি আৰু আটাইতকৈ বেছি ভ্যাকেন্সি আছিল 27টা আসামিজত আৰু 15টা আছিল ইকোনমিক্সত তাৰ পিছত ডিব্ৰুগড়ত আছিল 100টা ভ্যাকেন্সি টোটাল আৰু ইয়াৰে ভিতৰত এইখিনি ভাগ কৰা আছে হাইয়েস্ট আছিল আসামিজত 19টা তাৰ পিছত ইংলিশতো আছিল 15টা আৰু কোড কি সাবজেক্ট আছে এইবিলাক আপোনাক গম পাব ডিব্ৰুগড় ডিস্ট্ৰিক্টত কমাৰ্চিয়েল আৰিথমেটিক আৰু কমাৰ্চৰ এটা ভ্যাকেন্সি আছিল কমাৰ্চিয়েল আৰিথমেটিক তাৰ পিছত সেলসম্যান এডভাৰটাইজিং ইয়াৰো এটা ভ্যাকেন্সি আছিল গোৱালপাৰাত টোটাল ভ্যাকেন্সি আছিল 42টা আৰু হাইয়েস্ট ভ্যাকেন্সি আসামিজতে আছে গোৱালপাৰাটো তো গোৱালপাৰাত
এডভান্স আছামিজ, আৰবিক, আছামিজ, বটানী, এডুকেশ্যন, ইংলিছ এইকেইটা ছাবজেক্টত আছে। কি ছাবজেক্টত আছে, কোনখন ডিষ্ট্ৰিক্টত কি ছাবজেক্টত আছে ইয়াতে আপোনালোকে চাই গৈ থাকিলে হ'ল। গোলাঘাটত আছিল 105টা ভেকেঞ্চি। তাৰপিছত নেক্সট যোৰহাটত আছিল 124টা ভেকেঞ্চি আছিল যোৰহাটত। তাৰপিছত নেক্সট কামৰূপ মেট্ৰত আছিল 96টা ভেকেঞ্চি, আৰু কামৰূপ মেট্ৰত হায়েষ্ট ভেকেঞ্চি আছিল আছামিছত। আৰু ইয়াতে আছামিছত OBC আছিল 2টা, তাৰপিছত PWD 3টা, ST হিলছৰ কাৰণে 7টা ভেকেঞ্চি আছিল। হয়তো সেই গোটেইবিলাক ভেকেঞ্চি ফিল আপ হ'লে নাই নাজানো। তাৰপিছত নেক্সট আছিল আমাৰ কামৰূপ ৰুৰেলত আছিল 148 ভেকেঞ্চি, OBC 53 আছিল। তো এনেকৈ কামৰূপ ৰুৰেলত কি ছাবজেক্ট আছে দেখিছে আপোনালোকে। ইংলিছ আৰু আছামিছত বহুত ভেকেঞ্চি আছিল কামৰূপ মেট্ৰত, কামৰূপ ৰুৰেলত। তাৰপিছত কৰিমগঞ্জত আছিল মাত্ৰ 5টা ভেকেঞ্চি। এইখিনি আছামিজ মিডিয়ামৰ ভেকেঞ্চি। তাৰপিছত লখিমপুৰত আছিল 115টা, লখিমপুৰত 115টা ভেকেঞ্চি আছিল টোটেল। ইয়াতে আপোনালোকে চাই যাব পাৰিব কি ছাবজেক্ট আছে। কমাৰ্চৰ ছাবজেক্টবিলাক ক'ত আছে সেয়াও চাই যাব পাৰিব। আৰু মৰিগাঁৱত আছিল 61 ভেকেঞ্চি টোটেল। তাৰপিছত নগাঁৱত আছিল 241, নগাঁৱত বহুত ভেকেঞ্চি আছিল 241। আৰু আনৰিজাৰ্ভত আছিল 45, ST প্লেইনত 36, ST 26, EWS 54। তাৰপিছত নেক্সট আছিলে আমাৰ নলবাৰীত আছিল 87 ভেকেঞ্চি। তাৰপিছত শিৱসাগৰত আছিল 165। আৰু শোণিতপুৰত আছিল 138। তিনচুকীয়াত 77। তাৰপিছত গ্ৰেণ্ড টোটেল গোটেইখিনি মিলাই আছিল 1969 আছামিজ মিডিয়াম স্কুলত। তো এইখিনি হৈছে আজিৰ এই ভিডিঅ'টিৰ তথ্যখিনি। 2022 চনৰ যি নিযুক্তি প্ৰক্ৰিয়া হৈছিল আমাৰ অসমৰ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ, তাৰে এই ভেকেঞ্চি ডিটেইলছ। আৰু ইয়াৰ ওপৰত ভিত্তি কৰি আপোনালোকে এটা আইডিয়া লগাব পাৰিব এইবাৰ আমাৰ বৰ্তমান যি নিযুক্তি প্ৰক্ৰিয়া চলি আছে তাতে কোন ডিষ্ট্ৰিক্টত কিমান ভেকেঞ্চি থকাৰ সম্ভাৱনা আছে, বা কোনটো কাষ্টত কোনটো ছাবজেক্টত ক'ত কিমান ভেকেঞ্চি থকাৰ সম্ভাৱনা আছে, ইয়াৰ পৰা এটা আপোনালোকে অনুমান কৰিব পাৰিব। গতিকে আজিৰ ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন শ্বেয়াৰ কৰিম। নেক্সট ভিডিঅ'ত ইয়াৰ লগত জড়িত আৰু এনেকুৱা ইনফৰমেশ্যন থাকিলে শ্বেয়াৰ কৰিম। ধন্যবাদ।